ব্লগলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বিহু বুলি ঘৰলৈ যাব ওলাইছোঁ। আজি হ'ল 12 জানুৱাৰী আৰু আজি আমি ঘৰত যাম। আজি দেউতাৰ চকুৰ অপাৰেশ্যন হৈছিলে, সেইবাবে আজি চেকআপত আহিছে গুৱাহাটীলৈ। তো আমি ভাবিছোঁ দেউতাৰ লগতে একেলগে গাড়ীত যামগৈ। আৰু আজি মই ৰাতিপুৱাই ভাত পানী বনালোঁ। দেউতাহঁতে গ'ল ডাইৰেক্ট, ইয়াত সোমোৱা নাই। আহি কিনে ইয়াত সোমাব, তাৰপিছত ভাত পানী খাই লাহে ধীৰে আমি যাম। আৰু আজিৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ আৰু বিহুৰ কেইদিন আপোনালোকক দেখুৱাম কি কৰোঁ। ভিডিঅ'বিলাক যদি ভাল পায় তেনেহ'লে চাই যাব। আৰু নতুন বছৰত মই এইটোৱে ভাবিছোঁ যে বহুত বেছি ভিডিঅ' বনাম। আৰু যিমানখিনি ঘৰত এনেই থাকিলে বাৰু নবনাওঁ, কিন্তু তাৰ বাহিৰে ক'ৰবাত গ'লে বা কিবা স্পেচিয়েল হ'লে আপোনালোকক দেখুৱাম। যদি ভিডিঅ'বোৰ ভাল পায় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই আধা ওলাইছোঁ আৰু অলপমান ওলাম। ব'লকচোন আজিৰ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ। এয়া দেখিলে গৰম গৰম পকৰি বনাই আছোঁ। এয়া প্ৰসাদৰ যোনটো বুট আৰু মগুৰ পেষ্ট বনাই তাতে ধনিয়াও দিছোঁ। তাৰপিছত সেয়া পকৰি বনাই আছোঁ। আৰু ফোন আহিলে অলপ আগতে যে আহি আছে। এতিয়া দেৰিয়ে হ'ল, অলমষ্ট 6টা বাজিলে। আজি যাওঁতে হয়তো দেৰিয়ে হ'ব আৰু ঘৰ পাওঁতেতো 9টা 10টাই বাজিব। এয়াই নেট্ৰাইলত গ'লে আপোনালোকে জানে কিমান টাইম লাগে। ঠাণ্ডা পৰিছে পুৰা। এইবাৰৰ পিঠা ইমান এটা ভাল নহ'ল, হ'লেও আপোনালোকক অলপমান দেখালোঁ। পিঠাগুড়িটো ইমান মিহি নহ'ল, জানো চালনীখনৰে কিবা এটা গণ্ডগোল আছিল নে আমিয়ে বেছি দেৰি নুখুন্দিলোঁ। কিন্তু যেন তেনকৈ চালনীৰ সহায়ত অলপমান বনালোঁ আৰু আপোনালোকক অলপমান শ্বেয়াৰ কৰিলোঁ ক্লিপটো। বিহুৰ আগদিনা এয়া আমাৰ চুঙা পিঠাৰ যো-জা চলিছে। ধূপ এডাল লৈ প্ৰথমতে ঘূৰাই দিম, তাৰপিছত আপোনালোকক দেখুৱাম চুঙা পিঠা কেনেকৈ পুৰে বা কেনেকৈ ভৰাই গোটেই প্ৰচেছটো। ময়ো দ্বিতীয়বাৰৰ বাবে দেখিছোঁ আৰু মই আপোনালোকক দেখুৱাম কেনেকৈ আমি কি কৰোঁ। চাই থাকক ভিডিঅ'টো। চাউলটো কি চাউল হয়? বনি চাউল, বৰা চাউল, জলপান খোৱা চাউলটো যে। বাঁহটো বিজুলী বাঁহ নহয়, কটা বাঁহ, কটা থকা বাঁহ। এইটো বেছি খোৱা নহয়। বিজুলী বাঁহটো চিজিল। এই চাউলখিনি তিয়াই থ'ব লাগে নেকি? 3 দিন হ'ল তিয়াই থোৱা। কিছুমানে 2 দিন থয়। এইটো তুমি আঙুলিটো এনেকৈ দিবা নহয়নে? আঙুলিটো দিলে তুমি চাউলটো যদি ঢুকি পোৱা তেতিয়াহ'লে আৰু দিব নালাগে। আৰু যদি ইমান মানলৈ ভৰাই থোৱা বহুত ঢিলা হ'ব। এইটো কিবা সোমাই থাকিব পাৰে, ধুই ল'ব লাগে। তাৰপিছত এইটো পানী যেতিয়া চাউলবিলাক দি থাকিলে পানীটো উঠি আহি থাকিব। খালীকৈ দিছোঁ। কম কমকৈ চাউল ভৰাই দিলোঁ না। তোমালোকৰ ঘৰত বাঁহ আছেনে নাই? বাঁহ আছে। এই কটা থকা বাঁহটো আছেনে? কটা থকাটো আছেনে নাই এতিয়া? ঘৰত গ'লে মই চাউল ইয়াৰ পৰা লৈ গৈ দেখুৱাব পাৰিলোঁ হয়।
এইটো মানে খালীকৈ থ'ব লাগে সেয়া এই নহ'লে উতলিব নহয় ফুলি আহি একে ওপৰ পাব জুই দিলে এয়া খালী কৰি থ'ব লাগে কমকৈ দিয়া আৰু কমাই দিয়া বহুত দিছা কমাই দিয়া হ'ব সেইটো শেষৰটো মই কৰোঁ হ'ব নাই হোৱা ৰ'বা মই চাই দিব চাব লাগিব নালাগে দিয়া তুমি এইটো ভৰাইছা নহয় নে তুমি এই আঙুলিটো এনেকৈ দিবা এই দেখিছা যে তুমি দিয়াচোন তুমি চাউল ঢুকি পোৱা নাই নহয় আৰু দিব লাগিব এনেকৈ চাব লাগিব আৰু শেষত চায়ে থাকিব লাগিব দিবই লাগিব এতিয়া চোৱাছো তুমি বহুত ওচৰ নহয় নে এতিয়া উলিয়াব লাগিব এনেকৈ উলিওৱা নহ'লে সেই হেৰিটো টাইট হ'ব অলপমান তললৈ দিব লাগিব অলপ বেছি তললৈ এইখিনি থাকিলে এইটো থৈ আহিব পাৰিবানে তাতে চোৱা থিয় কৰি থবা থিয় কৰি কি বজাৰ কৰিলা বিহুৰ এইবিলাক চব আছে একফালৰ পৰা চাই যোৱা ভাগৰত তত নাই চুঙা পিঠা কিমান বছৰৰ পৰা পুৰি আছে চুঙা পিঠা দিনৰ পৰা পুৰিছিলে চুঙা পিঠা এনেকে চুঙা পিঠাটো হ'ল আমাৰ এটা পৰম্পৰা অসমীয়া মাঘ বিহুৰ এটা পৰম্পৰা উৰুকাৰ দিনাখনে চুঙা পিঠাটো পুৰা হয় ইয়াক খাইও ভাল লাগে ইয়াৰ কথা হ'লে কত বাঁহ নতুবা এই ভুলকা বাঁহ বিজুলী বাঁহ এইবিলাকৰো পুৰিব পাৰি এটা কি কিবা আছে বেছি ভাল ইয়াতে কি আছে ইয়াতে কি বাঁহৰ আছে কত বাঁহৰ আছে বাকী কেইটা গোটেই কত বাঁহে এটা মাত্ৰ এই নুকুলোৱাৰ কাৰণে জাতি বাঁহ দিয়া হৈছে এই বাঁহটো বাঁহৰ তলৰ পৰা কাটি আনিব লাগিব কাটি আনি এসপ্তাহমান আগতে কাটি আনি থৈ দিব লাগিব থৈ দিয়াৰ পিছত উৰুকাৰ একদিন আগত বা সেইদিনাখনে কত বা বিজুলী বাঁহ হ'লে তাৰ ফুটাটো মাজৰ ফুটাটো ফুটাই দিব লাগে লোহাৰ হেৰিৰে তাৰপিছতহে চুঙা পিঠাটো মানে তেহেত পানী সোমাব চাউল সোমাব তাৰপিছত আমাৰ আইসকলে এইটো হেৰি কৰে চুঙাটোত কিমান সময় লাগিব এতিয়া হওঁতে এতিয়া আমি কৈছোঁ এইটো মানে 2 দিন চাউলটো হেৰি কৰি থৈছোঁ ভিজাই থৈছোঁ আৰু গৰম পানী ভৰাই এতিয়া চাউল আৰু পানী ভৰাইছোঁ গতিকে আধা ঘণ্টাৰ ভিতৰত হৈ যায় আমি গধূলি খাম তাৰপিছত হোৱাৰ পিছতে নুমাই থৈ দিব লাগিব সময় থৈ দি তাৰপিছতে সেৱন কৰা হ'ব আৰু খোৱা হ'ব আৰু আজি তোমাৰ হেৰি নেকি ফাৰ্ষ্ট টাইম চুঙাত
এই চাউল ভৰোৱা আজি এক্সপিৰিয়েঞ্চ নেকি? আজি ফাৰ্ষ্ট টাইম নহয় নেকি? সেকেন্ড টাইম। ইয়াৰ আগৰবাৰ? ইয়াৰ আগৰবাৰো মই দেখিছোঁ নহয়। নিজে কৰাটো কথা কৈছোঁ মই। আজি এবাৰ মই নিজে ভৰাইছোঁ, আপোনালোকে চাব তাতে কেনেকৈ ভৰাইছোঁ। আৰু আপোনালোকে যদি আপোনালোকৰ তাতে নাখায় তেতিয়াহ'লে আপোনালোকে প্ৰচেছটো চাই কিনে আপোনালোকে শিকিব আৰু প্ৰচেছটো কৰি যাব। এইটো প্ৰচেছটো কৰিব, কোনোবাই নাখায়, য'ত নাখায় আপা আচলা এইটো বৰ বিশেষ হেৰি নাই, কৰি চাব, কৰি চালি ভাল পাব। আচ্ছা, ইয়াৰ লগত দৈ, ক্ৰীম, মিঠৈ, মিঠৈ, জল মিঠৈ হ'লে বেছি ভাল। জুলীয়া চুঙা পিঠাৰ লগত জুলীয়া মিঠৈ খোৱা ভাল। জুলীয়া মিঠৈ খাই। আৰু এই চুঙা পিঠা পৰমতে দেখিছে নাই, এইটো কল, এইটো কল, এইডাল কল। চুঙা পিঠা কেইটা পৰা হয় তাৰ অনুমানিক কলডাল কাটি ল'ব লাগে। আৰু ইয়াৰ এইটাও কলৰে, আৰু এইডাল লোহাৰ খুটি মাৰিছো। বাঁহৰো পাৰি লোহাৰ হলে চাই হ'ব, থাকি যাব। এইটো এতিয়া আমি যে ভিতৰত সিজিল, এইটো আমি কেনেকে গম পাম? আমি গম পোৱা যায়, এইটো অলপমান এই খোপাটো খুলি চালে গম পায়। আচ্ছা, পানীটো নাইকিয়া হলে তাৰপিছত হেৰি এইটো নুমাই দিব পাৰি। এইবাৰ বনোৱা কথা আছিল, যদি আমাৰ যদি চকু অপাৰেশ্যন যদি ঠিক নহ'ল হয়। এতিয়া চকু অপাৰেশ্যন আজি 2 সপ্তাহ পাৰ হৈ গ'ল, এতিয়া পাৰা হ'ল। সেইকাৰণে এইবাৰ মই নাই আৰু সেইকাৰণে মোৰটো কেঞ্চেল। আৰু সকলোকে আমাৰ এই বিহুৰ অলপ জনাইছোঁ। আচ্ছা, এতিয়া জলপান, ভাত, উৰুকাৰ ভাত আছে, ভোজ আছে, চুঙা পিঠা আছে, অন্যান্য পিঠা আছে, বিভিন্ন পিঠা, তেল পিঠা, নাৰিকলৰ পিঠা, নাৰিকলৰ লাড়ু, তিল পিঠা। পানী ওলাব ধৰিছে দেখোন। এই পানীটো উতলি অলপ পৰিবই। আচ্ছা, সেইটো পৰিবই, একো নহয়, কথা নাই। কোনফালে? এইফালে পাৰি দিছে। তেতিয়াহ'লে মানে সোনকালে সিজিব এই গুৰটো। গুৰটো নহ'লে এই গুৰটো মাটি পৰি থাকিলে সুবিধা, আকৌ উঠাই দিব লাগে। আচ্ছা, এইটো দিগদাৰ। আজি চুঙা পিঠা কিহেদি খাম? আজি দৈ আছে, ক্ৰীম আছে, একদম পানী নোহোৱা দৈ, একদম বিৰাট ভাল দৈ অৰ্ডাৰ কৰি আনি থৈছো। তাৰপিছত ক্ৰীম আনি থৈছো। আচ্ছা, এই আমাৰ ঘৰৰ পিছফালে চুঙা পিঠাৰ পৰা ব্যৱস্থা চলি আছে। চুঙা পিঠাৰ লগত এই বাঁহৰ এটা প্ৰলেপ লাগি আহে ন, বাঁহৰ যিটো হেৰি ভিতৰৰ সেইটো লাগি আহিব। চুঙা পিঠা পুৰিবৰ কাৰণে এনেই আৰু টিপাল চিপাল তৰি দিয়া হৈছে অলপ চাৰু চাইডটো। কলদালত দিলে আগত ধুই লাগব। এয়া হোৱা বুলি গম পাই। এয়া এইটো হৈছে, পানী নাই। দেখা মুখখন দেখা, পানী নাই, এয়া পানী নাই। উৰুকাৰ ৰাতি আমি নতুন চৌকা এটা ব্যৱহাৰ কৰিলোঁ। এইটো গুৱাহাটীৰ পৰা নিছিলোঁ, চুৰিয়া ব্ৰেণ্ডৰ, চাৰ্জ দিব পৰা এটা চৌকা। খৰি ব্যৱহাৰ হয় আৰু তলত 1, 2 এনেকৈ বঢ়াই দিব পাৰি। 1ত দিলে আপোনালোকৰ তলত ফেন এখন থাকে, ফেনখন চলি থাকে, বেছি ফুকাই থাকিব নালাগে। আৰু সৰু খৰি দিলে বেছি ভাল। আৰু আপোনালোকে বন্ধ কৰিও থ'ব পাৰে, বন্ধ কৰি থ'লে বেটেৰী ইউজ নহয়। আৰু এইটো 6 ঘণ্টামান চাৰ্জ দিব লাগিব। চাৰ্জ দি 14 ঘণ্টামান চলে। আৰু অফ কৰিও আপোনালোকে চলালে নৰ্মেল জুই জ্বলি থাকিব। বিহুৰ দিনা আমি এইটোতে খালোঁ হাঁহ, তাৰপিছত মাছ বনালোঁ, আৰু এয়াই আছিল আমাৰ বিহুৰ দিনাৰ খাদ্য।
লগ পাইছিলো নহয় তাকেতো ওই গা মাটি মানুহ এইটা হয় নেকি এরা মাটি মানুহ হবাই লাগব মালতি মোরা বাকা দেয় অতি পারে দে মতে গিনি এই ভাবছি আবার কোন গিনি বর্মা আহন আ রকমি না আকৌ কালি আবি নেকি খাও দে এ বঢ়িয়া হৈছে বা এ নহয় নিগল না তো বয়ে এ জুতি মাকা মালতি হম মালতি হৰি দেখে জুতি মাকাই হেতু হৰি পুতা এমান সৰু দেখি হৰি পুতা এ নহয় গমা দুইটা তিনি মানুহ আগৰবাৰ সৰু চালি দিছিল লাইভ এটা আমাৰ ডালি এই আলাপতি কৰে দে এই আছে বানিয়ে দিলা এমানো কপালে ডাল দিয়া মুতাটো আছে ৰে কিমান কি অলংকাৰ আছে কি হৈছে ঘটনা আপুনি কি লৈছে ভাল পাই আছে দেখা না কথা এতিয়া কইনা তো এটা বেলেগ না পাই টকা থাকা লম তালে দেখা পালে ভাল লাগিল মূল লাগি না মই থাকো শুনছোন মই থাকো ক'ত ভাল পাইছো এই বা কোনে এইটো গীতা ও এইতে গেছি দেখছা মাথাটা দিলে মিরা নাতা দিয়ে ওলা আমাদের যে ওলাইছে হ্যাঁ পথাৰবিলাক উঠাই দিয়া দেখাই দিয়া এইবিলাক আমাৰ পথাৰ বুলি এখন আমাৰ নেকি এইখন এখন সেইখন দেৰিকে হ'লেও সকলোলৈ বিহুৰ উলগ জনাই আজিৰ ব্লগটো ইমানতে শেষ কৰিছোঁ সকলোৱে সুখী থাকক হাঁহি থাকক আৰু নতুন নতুন ব্লগ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যদি ভাল পায় ভিডিঅ'সমূহ প্লিজ লাইক কৰিব আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ